আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক দেখুৱাম যে বিয়া হোৱাৰ পিছত নিজৰ ভোটাৰ কাৰ্ডখন এছেম্বলি কনষ্টিটুৱেঞ্চি কেনেকৈ চেঞ্জ কৰিব লাগিব। আপোনাৰ যিটো এছেম্বলি কনষ্টিটুৱেঞ্চি অনলাইন ভোটাৰৰ পৰ্টেলত আহি কেনেকৈ চেঞ্জ কৰিব এই ভিডিঅ'টোত দেখুওৱা হ'ব। গতিকে ভিডিঅ'টো সম্পূৰ্ণৰূপে প্ৰথমৰ পৰা শেষলৈকে চাব। এতিয়ালৈকে যদি আপোনালোকে ভিডিঅ'টো লাইক এটা কৰা নাই, প্লিজ লাইক এটা কৰি দিব আৰু চেনেলটোত যদি নতুনকৈ প্ৰথমবাৰৰ বাবে আহিছে তেন্তে ছাবস্ক্ৰাইব কৰি ল'ব এনেধৰণৰ ভিডিঅ'সমূহ পাবলৈ। এতিয়া ইয়াৰ কাৰণে আপুনি আহিব লাগিব এটা পৰ্টেলত, voter.eci.gov.in। এই পৰ্টেলত অহাৰ পিছত আপোনালোকে যদি অলৰেডি ইয়াত একাউণ্ট খুলি থৈছে লগইন কৰি ল'ব, আৰু যদি খোলা নাই তেন্তে চাইন আপ অপশ্যনত ক্লিক কৰি চিম্পলি তাৰপিছত মোবাইল নম্বৰটো দিব, ইমেইল আইডি দিব, কেপচাৰ কোডটো যিটো তলত দেখা পাই আছে সেইটো দি কণ্টিনিউত ক্লিক কৰি দিব। সম্পূৰ্ণ বস্তুখিনি ফিল আপ কৰি এটা একাউণ্ট ক্ৰিয়েট কৰি ল'ব। তাৰপিছত লগইন অপশ্যনটো ক্লিক কৰিব। তাৰ পৰা যিটো মোবাইল নম্বৰ বা ইমেইল আইডি বা এপিক নম্বৰ তিনিওটাৰ ভিতৰত কোনোবা এটা দি পাছৱৰ্ড দিব। তাৰ পৰা কেপচাৰ কোডটো ফিল কৰি ৰিকুৱেষ্ট OTPত ক্লিক কৰি দিব। তাৰপিছত আপোনাৰ মোবাইল নম্বৰ বা ইমেইল আইডিত এটা OTP প্ৰেৰণ কৰা হ'ব। সেই OTPটো ইয়াত এণ্টাৰ কৰি দিব। তাৰপিছতে ভেৰিফাই লগইন অপশ্যনত ক্লিক কৰি দিব। এয়া OTPটো দেখিছেনে? ইয়াতে ক্লিক কৰি ভেৰিফাই লগইনত ক্লিক কৰি দিব। আপুনি তাৰপিছত ভোটাৰ পৰ্টেলত লগইন হৈ যাব। এয়া লগইন হৈ গৈছে ভোটাৰ পৰ্টেলত। তাৰ পৰা আপুনি ইয়াত এটা অপশ্যন দেখিব, শিফটিং অফ ৰেচিডেন্স। এয়া দেখিছেনে? শিফটিং অফ ৰেচিডেন্স, ৰিপ্লেচমেণ্ট অফ এপিক, মাৰ্কিং অফ PWD, মানে আপোনাৰ যিখন ফৰ্মেট আছে সেইখনৰ জৰিয়তে এই সকলো কাম আপুনি কৰিব পাৰিব। কোনটো কাম আপুনি কৰিব চিলেক্ট কৰি ল'লেই হয়, আৰু এই ফৰ্মখন অফলাইনতো ডাউনলোড কৰি ল'লেও হয় যদি আপুনি কামটো অফলাইন কৰিম বুলি ভাবিছে। ফৰ্মখন ফিল আপ কৰি আপোনাৰ যিটো ভোটাৰ অফিচ আছে তাত গৈ কৰিব পাৰিব। এতিয়া যিহেতু আমি অনলাইনত কৰিম সেইকাৰণে আমি ফিল আপ ফৰ্মেট অপশ্যন ক্লিক কৰি ল'ম। তাৰপিছত এপ্লিকেশ্যন ফৰ্ম বুলি ওলাব। আপুনি যদি নিজৰ কাৰণে কৰিছে তেন্তে চেল্ফত ক্লিক কৰিব, আৰু যদি বেলেগৰ কাৰণে কৰিছে তেন্তে আদাৰ চিলেক্ট কৰি ল'ব। কৰিব তাৰপিছত এপিক নম্বৰটো এণ্টাৰ কৰি দিব। মই ইয়াতে দেখুৱাই দিছোঁ, যিহেতু নিজৰ কাৰণে মই কৰি দেখুৱাম সেইকাৰণে মই চেল্ফ লৈ লৈছোঁ। তাৰপিছতে ইয়াত আহি গ'ল, ছাবমিট অপশ্যন ক্লিক কৰিম। তাৰপিছত অ'কে অপশ্যনত ক্লিক কৰি দিম। তাৰপিছত পাৰ্ট নম্বৰ আৰু চিৰিয়েল নম্বৰ আহিব ইয়াতে। তাৰপিছতে আপুনি এপ্লিকেশ্যন ফৰ্ম বুলি 4টা অপশ্যন দেখা পাই আছেনে? ইয়াত 4টা অপশ্যন আহি যাব। আমি এতিয়া প্ৰথমটোত শিফটিং অফ ৰেচিডেন্সিত, তাৰপিছত তলত 2টা অপশ্যন ওলাব, উইদিন এছেম্বলি কনষ্টিটুৱেঞ্চি আৰু আউটছাইড এনেকৈ ওলাব। তো আপুনি ভোটাৰ য'ত মানে চেঞ্জ কৰিব খুজিছে সেই ঠাইত ডোখৰ যদি আগৰ এছেম্বলি কনষ্টিটুৱেঞ্চি, ধৰি লওক আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক দেখুৱাম যে আগৰ যিটো ধৰি লওক কনষ্টিটুৱেঞ্চি সেইটো মই এতিয়া দেখাই আছোঁ যে নপৰে, বেলেগত পৰে, তেন্তে হ'লে সেই ক্ষেত্ৰত আউটছাইডটো, আৰু যদি একেডোখৰ জেগাতে কৰে তেনেহ'লে উইদিনত ক্লিক কৰি দিব। মই যিহেতু আউটছাইডটো কৰি দেখুৱাম সেইকাৰণে আউটছাইডত ক্লিক কৰিম। তাৰ পৰা অ'কে অপশ্যনত ক্লিক কৰিম। অ'কে অপশ্যনত ক্লিক কৰাৰ লগে লগে ইয়াত ষ্টেট চিলেক্ট কৰিব লাগিব, তাৰ পৰা ডিষ্ট্ৰিক্ট চিলেক্ট কৰিব লাগিব। ইয়াত মই ধুনীয়াকৈ আপোনালোকক দেখুৱাই দিছোঁ, মাত্ৰ চাই যাওক ষ্টেট। তাৰ পৰা চিলেক্ট এছেম্বলি অপশ্যনত চিলেক্ট কৰিব দিছে, যিটো হয় চিলেক্ট কৰি দিব। তাৰপিছত তললৈ স্ক্ৰল কৰিব, তাত দেখিব নামটো আৰু এপিক নম্বৰটো ওলাই থাকিব। এতিয়া আপুনি ভোটাৰ কাৰ্ডৰ লগত আধাৰ কাৰ্ডখন যদি দি থোৱা নাই তেন্তে আধাৰৰ যিটো অপশ্যন আছে সেইটো কৰি দিব, ক্লিক কৰি দিব। নেক্সট অপশ্যনত ক্লিক কৰিব। তাৰপিছত ইয়াতে ওলাই যাব ছাবমিট এপ্লিকেশ্যন ফৰ
শ্বিফটিং অফ ৰেচিডেঞ্চ আমি যিহেতু শ্বিফটিঙৰ অপশ্যন লোৱা আছিলে গতিকে ইয়াত আহি যাব তাৰপিছত আপোনালোকে যিটো এপাৰ্টমেণ্ট নাম্বাৰ বা হাউচ নাম্বাৰ বা বিল্ডিং নাম্বাৰ যিটো পাৰে সেইটো দিব তাৰপিছত ষ্ট্ৰীট এৰিয়া মহল্লা যিটো এইবিলাক ফিল আপ কৰি ল'ব এয়া মই গোটেইখিনি দেখুৱাই দিছোঁ মোৰ যিখিনি এড্ৰেছ ইয়াতে আপোনালোকে যদি অসমীয়াত নামটো কিবা ভুল হৈ থাকিব পাৰে গতিকে কিবৰ্ডত আপুনি অসমীয়া কৰি ল'ব তেতিয়া অসমীয়াত ভুল হৈ থাকিলে ইয়াতে ঠিক কৰি ল'ব পাৰিব মই এক্সাম্পল হিচাপে দি দিছোঁ দেখিছেনে ইয়াৰ পিছত আপুনি ডকুমেণ্টছ দিব লাগিব ডকুমেণ্টছ ৱাটাৰ ইলেক্ট্ৰিচিটি গেছ কানেকশ্যন বিল তিনিওটাৰ ভিতৰত ধৰি লওক তিনিওটাৰ ভিতৰত এটা দিলেই হ'ল কোনোবা এটা দি দিব কিন্তু আপোনাৰ এটলিষ্ট 1 yearৰ ভিতৰত কাগজখন মানে হ'ব লাগিব আধাৰ কাৰ্ড দিব পাৰে কাৰেণ্ট পাছবুক বা নেচেনচিয়েলছ বা পোষ্ট অফিচৰ কোনোবা এখন পাছবুক দিব পাৰে ইণ্ডিয়ান পাছপোৰ্ট দিব পাৰে এনেকুৱা ৰেভিনিউ ডিপাৰ্টমেণ্টছ লেণ্ড উইনিং ৰেকৰ্ড ইনক্লুডিং কিষাণ বহী এইবোৰ এনি আদাৰ ডকুমেণ্টছ আপুনি নিদিয়াই ভাল সেইকাৰণে আধাৰ কাৰ্ডখন বা ইলেক্ট্ৰিচিটি বিল বা গেছ কানেকশ্যন বা আপোনাৰ যিখন পাছবুক সেইখন দিব পাৰে যিখন ডকুমেণ্টছত আপুনি দিব সেইখন ক্লিয়াৰকৈ ফটোখন মাৰিব যাতে স্পষ্টভাৱে আহে কাৰণ অকণমানতে ইয়াত ৰিজেক্ট হৈ যায় তাৰ পৰা আপুনি চুজ ফাইলত অপশ্যনত ক্লিক কৰি ইয়াত ফটোখন 2 MB ফাইল হ'ব লাগিব তাতকৈ তলত বা ওপৰত নিদিব ফটোখন JPG PNG বা PDF এইকেইটা ফৰ্মেটৰ ভিতৰত কোনোবা এটা ফৰ্মেটত দি দিব পাৰিলে PDFত দিব PDFত দিলে ফটোখন মানে নাফাটে ক্লিয়াৰ হয় ইয়াৰ পিছত গোটেইখিনি সিলেক্ট কৰি নেক্সট অপশ্যনটোত ক্লিক কৰিব তাৰপিছত যিটো ডেট আছে ডেট যোনটো মানে ডেট আপুনি এপ্লাই কৰিছে ইয়াত ওলাই থাকিব প্লেচটো লিখি দিব তাৰপিছত নেক্সট অপশ্যনত ক্লিক কৰিলে আপোনাৰ নামৰ লগতে ৰিলেটিভছ নেম সেইখিনি বস্তু ইয়াত ওলাই যাব তাৰ পৰা কেপচাৰ কোডটো টাইপ কৰি ৰিভিউ এণ্ড ছাবমিট অপশ্যনত ক্লিক কৰিব দেখিছেনে কেপচাৰ কোড এটা ওলাইছে ইয়াতে ক্লিক কৰি ল'ব সম্পূৰ্ণ যিখন ফৰ্ম আছে সেইখন আপুনি অনলাইন ফিল কৰিলে সেইখন ওলাই যাব যদি কৰবাত কিবা কাৰেকশ্যন কৰিবলগীয়া থাকে তেনেকুৱা ক্ষেত্ৰত কাৰেকশ্যন কৰি ল'ব যদি কৰিব নাথাকে সকলো ঠিকমতে আছে তেনে ছাবমিটত ক্লিক কৰি দিব তাৰপিছত আপুনি এটা ৰেফাৰেন্স নম্বৰ লাভ কৰিব যিটো নাম্বাৰ আপুনি ভোটাৰ কাৰ্ডৰ পোৰ্টেলটোত আহিব অহাৰ পিছত ট্ৰেক অপশ্যনত ষ্টেটাছ দেখিছেন ট্ৰেক অপশ্যন ষ্টেটাছ বুলি লিখা আছে অপশ্যনটোত ইয়াত ৰেফাৰেন্স নম্বৰ সেইটো এণ্টাৰ কৰি ছাবমিট অপশ্যনত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ সম্পূৰ্ণ যিটো প্ৰক্ৰিয়া আছে সেইটো ষ্টেটাছটো ইয়াত এইখিনি প্ৰচেছ কৰি আপোনালোকে কেইদিনমান ৰখিব লাগিব ৱেইট কৰিব লাগিব 15-20 দিনমান লাগি যাব পাৰে আৰু আপোনালোকে অপশ্যনটোত গৈ ৰিজেক্ট হ'ল নেকি হ'ল নে এইবোৰো চাব পাৰিব গতিকে ফ্ৰেণ্ডছ আজিৰ আপডেট এইখিনিয়ে আছিলে চাই ভাল লাগিলে নে কমেণ্টত জনাবলৈ নাপাহৰিব ধন্যবাদ